নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে এয়াৰফৰ্চৰ ফালৰ পৰা। যিহেতু এয়াৰফৰ্চৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। নতুনকৈ পদসমূহ মুকলি কৰি দিয়া হৈছে, কি পদ মুকলি কৰি দিয়া হৈছে আৰু এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে আপোনালোকে এই পদসমূহত আবেদন কৰিলে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায়, এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে জইন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে এয়াৰফৰ্চ AFCAT 2026 ৰিক্ৰুটমেণ্ট, যিহেতু 2026 বৰ্ষৰ কাৰণে এয়াৰফৰ্চৰ ফালৰ পৰা এটা ৰিক্ৰুটমেণ্ট মুকলি কৰি দিয়া হৈছে, য'ত 379টা পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। আবেদন কেনেদৰে কৰিব ষ্টেপ বাই ষ্টেপ মই ভিডিঅ'টোত আলোচনা কৰিম, সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যিহেতু 2026 বৰ্ষৰ কাৰণে এয়াৰফৰ্চৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। 379টাকৈ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে কি পদ মুকলি কৰি দিয়া হৈছে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ভিডিঅ'টোত পাই যাব। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে আপোনালোকে অভাৰভিউটো দেখিবলৈ পাইছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইণ্ডিয়ান এয়াৰফৰ্চ, যিহেতু ভাৰতীয় বায়ু সেনা বিভাগৰ ফালৰ পৰা পদসমূহ মুকলি কৰি দিয়া হৈছে। এই পদসমূহৰ লাষ্ট ডেটটো আছে 19/6/2026, যিহেতু জুন মাহৰ 19 তাৰিখলৈকে পদসমূহৰ লাষ্ট ডেট আছে। আজি যিহেতু জুন মাহৰ 2 তাৰিখ হৈ গ'ল, যিহেতু 19 তাৰিখলৈকে লাষ্ট ডেট আছে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে এই পদসমূহৰ প্ৰতি, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে টোটেল ভেকেঞ্চি 379টা পদ দেখিবলৈ পাব। নেম অফ পোষ্ট, ইয়াতে পোষ্ট নেমটো হৈছে এয়াৰফৰ্চ কমন এডমিশ্যন টেষ্ট, যিটো আপোনালোকৰ AFCAT বুলি কোৱা হয়। ইয়াতে আপোনালোকে মোড অফ এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। কেটেগৰীটো হৈছে যিহেতু এটা চেন্ট্ৰেল গভৰ্ণমেণ্ট জব, যিহেতু এটা আপোনালোকৰ ভাৰত চৰকাৰৰ চাকৰি হয়, চেন্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। জব লোকেশ্যনটো অল অভাৰ ইণ্ডিয়া, ভাৰতৰ সকলো ঠাইতে আপোনালোকে জবটো কৰিব লাগিব। যদি আপোনালোকে চিলেকশ্যন পায়, ভাৰতৰ সকলো ঠাইতে আপোনালোকে জবটো কৰিব লাগিব। ইয়াতে আপোনালোকে যিহেতু ভেকেঞ্চি ডিটেইলছটো ইয়াতে দেখিবলৈ পাইছে, এয়াৰফৰ্চ কমন এডমিশ্যনৰ টেষ্টৰ কাৰণে যিটো আপোনালোকৰ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছিলে। ফ্লাইং ব্ৰাঞ্চত আপোনালোকৰ 35টা আছে। গ্ৰাউণ্ড ডিউটি যিটো আপোনালোকৰ টেকনিকেল আছে, তাতে আপোনালোকৰ 211টা পোষ্ট আছে, আৰু গ্ৰাউণ্ড ডিউটি যিটো আপোনালোকৰ নন টেকনিকেল আছে, তাত আপোনালোকৰ 107টা আছে। ইয়াতে আপোনালোকৰ ফ্লাইং ব্ৰাঞ্চৰ কাৰণে, লগতে আপোনালোকৰ গ্ৰাউণ্ড ডিউটি টেকনিকেল আৰু নন টেকনিকেলৰ কাৰণে ইয়াতে আপোনালোকৰ বেলেগ ধৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে। ইয়াতে কি কোৱালিফিকেশ্যন বিচাৰিছে ভিডিঅ'টোত মই আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে আপোনালোকৰ NCC আছে, তেতিয়াহ'লে আপোনালোকে 10% আপোনালোকে চিট NCCৰ কাৰণে ৰিজাৰ্ভেশ্যন হৈ আছে। যদিহে আপোনালোকে NCC কৰি দিছে, যিহেতু আপোনালোকে বহুত এটা ভাল সুবিধা হ'ব, যিহেতু 10% চিট NCCৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভেশ্যন কৰি থোৱা হৈছে। ইয়াতে আপোনালোকৰ যিহেতু গ্ৰেড স্ক'ৰ এণ্ট্ৰি আপোনালোকৰ যিটো গ্ৰাউণ্ড ডিউটি টেকনিকেল আছে, তাতে আপোনালোকৰ 26টা পোষ্ট আপোনালোকৰ ৰিজাৰ্ভেশ্যনত আছে, যিটো আপোনাৰ গ্ৰেড স্ক'ৰ এণ্ট্ৰিৰ কাৰণে, তাতো আপোনালোকে সুবিধা ল'ব পাৰিব। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। যিটো আপোনালোকৰ ফ্লাইং ব্ৰাঞ্চ আছে, তাতে আপোনালোকৰ মিনিমাম 20 বছৰৰ পৰা মেক্সিমাম আপোনালোকৰ 24 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ গ্ৰাউণ্ড ডিউটি টেকনিকেল আছে, তাতো আপোনালোকৰ 20 বছৰৰ পৰা 26 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। যিটো গ্ৰাউণ্ড ডিউটি নন টেকনিকেল আছে, তাতো আপোনালোকৰ 20 বছৰৰ পৰা 26 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ যিটো NCC স্পেচিয়েলিষ্ট হয়, তাতো আপোনালোকৰ 20 বছৰৰ পৰা 24 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন দেখিবলৈ পাইছে, ইয়াতে দিয়া আছে যিটো আপোনালোকৰ ফ্লাইং ব্ৰাঞ্চত আপোনালোকৰ যিহেতু মিনিমাম আপোনালোকে 50% লৈ আপোনালোকে যিহেতু 12টো পাছ কৰিব লাগিব। আপোনালোকে যিটো ফিজিক্স থাকিব লাগিব, লগত মেথমেটিক্স থাকিব লাগিব। যদি আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স লৈ আপোনালোকে 12টো পাছ কৰিছে, যদি আপোনালোকে ছায়েন্স ব্ৰাঞ্চৰ পৰা পাছ কৰিছে মিনিমাম 50% লৈ, তেতিয়া আপোনালোকে ফ্লাইং ব্ৰাঞ্চত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ যদি গ্ৰেজুৱেশ্যনো আছে, তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। BE আৰু BTech থাকিলেও আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। গ্ৰেজুৱেশ্যন আৰু BTechৰ কাৰণে আপোনালোকৰ মিনিমাম 60% মাৰ্ক থাকিব লাগিব। যিটো আপোনালোকৰ গ্ৰাউণ্ড ডিউটি টেকনিকেল পোষ্ট আছে, তাতো আপোনালোকৰ 12 পাছ কৰিলেও হ'ব। ফিজিক্স আৰু মেথমেটিক্স আপোনালোকৰ থাকিব লাগিব। লগতে আপোনালোকৰ 60% আপোনালোকৰ মাৰ্ক থাকিব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। লগতে যদি আপুনি
4 ইয়াৰ্ছ গ্ৰেজুৱেশ্যন কৰি থৈছে বা আপোনালোকে পিজি ডিগ্ৰী যদি কৰি থৈছে ইঞ্জিনিয়াৰিং আৰু টেকন'লজি, তেতিয়া আপোনালোকে টেকনিকেল পদসমূহত আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ নন টেকনিকেল পদ আছে তাতো আপোনালোকৰ বেচেলাৰ ডিগ্ৰী বিচাৰিছে। যদি আপোনালোকে ডিগ্ৰী কমপ্লিট কৰি থৈছে, ইয়াতে বেচেলাৰ ডিগ্ৰী কৰি থৈছে এনি ব্ৰাঞ্চৰ পৰা, যদি আপোনালোকে আৰ্টছ, কমাৰ্চ, ছায়েন্স যিকোনো ব্ৰাঞ্চৰ পৰা যদি আপুনি 60% আপোনালোকে মাৰ্ক লৈ, মিনিমাম 60% মাৰ্ক লৈ যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে, তেতিয়া আপোনালোকে গ্ৰাউণ্ড ডিগ্ৰী নন টেকনিকেল পোষ্টত আবেদন কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে, ইয়াতে আপোনালোকৰ সকলোৰ কাৰণে এপ্লিকেশ্যন ফিজটো ছেম হ'ব, 550 টকাকৈ আপোনালোকে এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পেমেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পেমেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপোনালোকে পেমেণ্টসমূহ কৰি ল'ব পাৰিব। এতিয়া চিলেকশ্যন প্ৰচেছটো দিয়া আছে, ফাৰ্ষ্টত আপোনালোকৰ ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সাম হোৱাৰ পিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট কৰা হ'ব। তাৰপিছতে আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত ফাইনেল আপোনালোকৰ মেডিকেল টেষ্ট কৰিব। মেডিকেল টেষ্ট কৰাৰ পিছত আপোনালোকৰ মেৰিট লিষ্টটো মুকলি কৰি দিয়া হ'ব। ইয়াতে আপোনালোকৰ ফিজিকেল ফিটনেছটোত আপোনালোকৰ 1.6 কিলোমিটাৰ ৰান হ'ব, যিটো আপোনালোকৰ 10 মিনিট সময় দিয়া হ'ব। লগতে আপোনালোকৰ 3টা আপোনালোকৰ চিন আপ মাৰিব লাগিব। ইয়াতে আপোনালোকে যেহেতু এক্সাম পেটাৰ্ণটো ইয়াতে দেখিবলৈ পাইছে, যিটো আপোনালোকৰ AFCAT আপোনালোকৰ ছাবজেক্টসমূহ দিয়া আছে। জেনেৰেল এৱাৰনেছ ভাৰ্বেল থাকিব, এবিলিটি ইন ইংলিছ, লগতে আপোনালোকৰ নামেৰিকেল এবিলিটি আৰু আপোনালোকৰ ৰিজনিং থাকিব। তাৰপিছতে আপোনালোকৰ মিলিটাৰী যিটো এপ্টিটিউড আছে সেইটো আপোনালোকৰ টেষ্ট কৰা থাকিব। ইয়াতে আপোনালোকৰ টোটেল সময় 2 ঘণ্টা সময় দিয়া হ'ব। টোটেল কুৱেশ্যন আপোনালোকৰ 100টা থাকিব। টোটেল মাৰ্কছ আপোনালোকৰ মেক্সিমাম 300 হ'ব পাৰে। ইয়াতে আপোনালোকৰ যিটো EKT আছে তাতে আপোনালোকৰ মেকানিকেল আৰু কম্পিউটাৰ ছায়েন্স এণ্ড ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্সত আপোনালোকৰ ছাবজেক্টত কুৱেশ্যন আহিব। ইয়াতে আপোনালোকৰ 45 মিনিট সময় দিয়া হ'ব। ইয়াতে আপোনালোকৰ 50টা কুৱেশ্যন থাকিব। লগতে আপোনালোকৰ মেক্সিমাম মাৰ্কটো 150 লৈকে আপোনালোকৰ থাকিব পাৰে। যদি আপোনালোকে প্ৰথমত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটটো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, নটিফিকেশ্যন ৰিলিজ হৈছিলে 20/5/2026ত। ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 20/5/2026ৰ পৰা এপ্লাই প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে 19/6/2026, যিহেতু জুন মাহৰ 19 তাৰিখলৈকে লাষ্ট ডেট আছে। যদিহে আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। এডমিট কাৰ্ড ৰিলিজ কৰি দিয়া হ'ব 4/8/2026ত। লগতে আপোনালোকৰ এক্সাম ডেটটো দিয়া আছে ইয়াতে 8/8/2026ত আপোনালোকৰ এক্সামটো অনুষ্ঠিত কৰা হ'ব। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।